हेलो फ्रेंड्स की खबर सो आज आपनलोকৰ কাৰণে লৈ আহিছো आलू আৰু পটলৰ খুব সুন্দৰ এটি ৰেচিপি খাবলৈ খুবেই টেষ্টি এইদৰে ৰান্ধি খাই চাবচোন কেনেকুৱা লাগে আৰু ভিডিওটো শেষলৈকে চাব বুলি আশা ৰাখিলো কিদৰে বনাও আপোনালোকক দেখুৱাই আছো এয়া শেষত মই অলপমান ঘি দি দিছো এতিয়া আহকচোন ৰেচিপিটো কিদৰে বনাও আপোনালোকৰ ওচৰত শেয়াৰ কৰো এয়া আলু আৰু পটলখিনি মই ভালদৰে বাকলি এৰুৱাই ধুই ৰাখিছো আৰু ইয়াতে কেৰাহীটো গৰম হ'বলৈ দিছো কেৰাহীটো গৰম হৈছে আৰু তেলখিনি মই গৰম কৰি লৈছো ইয়াতে মই আলু আৰু পটলখিনি ভালদৰে অলপমান ৰঙচুৱা কৰি ভাজি লম যেটো অলপ ভাজি ললে ইয়াৰ ফ্লেভাৰটো ভাল আহে হেতুৰ কাৰণে আৰু ইয়াতে সোৱাদ অনুসাৰে মই নিমখ দি দিলো এচামুচ হালধিৰ গুড়িও মই ইয়াতে এচামুচ দি দিম ভালদৰে এইখিনি ৰঙচুৱা কৰি ভাজি লম যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ফলো কৰি দিব আৰু এটা মৰম লগা কমেন্টও কৰিব আৰু যদি মোৰ এই ভিডিওটো চাই আপোনালোকৰ ভাল লাগে তেতিয়া হলে মই এনেকুৱা বহু ধৰণৰ যিবিলাক থলুৱা খাদ্য সেয়াৰো মই ৰেচিপি আনিম আৰু ইয়াৰ আগতে কম মোৰ আলু আৰু পটলখিনি খুব সুন্দৰকৈ মই ভাজি ললো অলপ ৰঙচুৱা কৰি যেটো এতে তেল আছিল আৰু ইয়াতে অলপ মই তেল এড কৰি দিছো আৰু লগতে দুটা লং ইলাচি থেতেলিয়াই পেলাই দি দিছো আৰু পেষ্ট কৰি থৈছিলো মছলাখিনি ইয়াতে দি দিলো জিৰা, গোটা ধনিয়া, গুটি জালুক আৰু আদা, নহৰু, পিয়াজ, জলকীয়া মই বেছি দিয়া নাই তিনিটা দিছো আপোনালোকে বেছি খালে পৰিমাণটো বঢ়াই দিব আৰু ইয়াতে মই এতিয়া বিলাহী দি দিছো দুটা সৰু সৰুকৈ কাটি ৰাখিছিলো এই বিলাহী দুটাও মছলাৰ লগত ভালদৰে ভাজি লম যাতে মছলাটোৰ পৰা পানীটো ওলাই যায় আৰু ইয়াৰ তেলটো ওলাই পৰে আৰু এটা কথা কওঁ আপোনালোকক মছলা আপোনালোকে যিমান ভাজিব ইয়াৰ সোৱাদটো বেছি বাঢ়ি আহে আৰু এয়া মই ইয়াতে অলপমান পানী দিছিলো আৰু যেহেতু মই আলু আৰু পটল ভাজোতে মই নিমখ দিছিলো হয়তো কমো হ'ব পাৰে সেইবাবে মই ইয়াতে আৰু আধা চামুচ নিমখ আৰু এচামুচ হালধিৰ গুড়ি দি দিলো যেহেতু পটল আৰু আলুখিনি ভাজোতে মই হালধিৰ গুড়ি দিছিলো যদিও ইয়াতে হালধি যেহেতু কম হৈছে যেহেতু মই ৰেচিপিটো বনাওতে অলপ কম হয় সেই কাৰণে মই ইয়াতে দি দিছো আৰু মোৰ মছলাখিনি ভাজা হৈ গৈছে আৰু এতিয়া মই ভাজি থোৱা আলু আৰু পটলখিনি মছলাখিনিৰ লগত একেলগে দি দিলো এতিয়া ভালদৰে এইখিনি মই মছলাৰ সৈতে মিহলি কৰি লম ভালদৰে ভাজি লম এতিয়া গুটেখিনি খাবলৈ খুবেই টেষ্টি মই এটা কথা কওঁ যে মোৰ পটল খাই মই বিৰাতে বেয়া পাওঁ মই ভাল নাপাওঁ পটল বস্তুটো খাই পেলাই কিন্তু ভাতকেৰেলাটো যেটো মই খাওঁ কিন্তু পটলটো মই কিয় জানো মই ভাল নালাগে খাই কেনে খালেও মানে ভাজিলেও এপিচ দুপিচকৈ খাওঁ কিন্তু এইদৰে বনালে মই ৰুটিৰ লগত বা ভাতৰ লগত খাই পেলাই ভাল লাগে আৰু মোৰ এইখিনি ভাজা হৈ গৈছে ইয়াতে মই অলপ পানী দি দিছো এতিয়া ভালদৰে এইখিনি অলপ উতলিবলৈ দিম যাতে মছলাৰ ফ্লেভাৰটো আলু আৰু পটলৰ লগত সোমাই পৰে এয়া মোৰ এইখিনি ভাজা হৈ গৈছে এতিয়া মই ইয়াতে পানী দি দিম প্ৰথমে মই এইখিনি ভাজি পেলাই অলপ পানী দিছো পানী দি গুটেই পানীটো ইয়াৰ লগতে শুকুৱাই দিছো শুকুৱাই পেলাই আকৌ মই এতিয়া নতুনকৈ পানী দিছো এতিয়া ভালদৰে উতলিবলৈ দিম মই গৰম পানী এড কৰিছো আপোনালোকেও গৰম পানীয়ে দিব কাৰণ যেটো আঞ্জাত গৰম পানী দিলে বেছি সোৱাদ হয় সেই কাৰণে আৰু এতিয়া মই লং আৰু ইলাচি থেতেলিয়াই পেলাই মই শেষত দি দিলো অলমোষ্ট মোৰ ৰেচিপিটো সম্পূৰ্ণ ৰেডি হৈ আহিছে আৰু কেনেকুৱা লাগিছে কমেন্টত জনাবলৈ একেবাৰে নাপাহৰিব আৰু যদি ৰান্ধি খোৱা নাই নিশ্চয় এদিন ৰান্ধি খাই চাব আৰু মই প্লেটিং কৰি পেলাই আপোনালোকৰ ওচৰত ৰেডি কৰিলো কালাৰটো খুবেই সুন্দৰ আহিছে কেনেকুৱা লাগিছে জনাব আজিলৈ আহিলো সকলোৱে ভালে থাকিব থ্যাংক